বঙাইগাঁও জিলাৰ সৃজনগাম সমষ্টিৰ ত্ৰপাতাৰী উন্নয়ন খণ্ডৰ পূব মাজেৰ আলগা পঞ্চায়তৰ অন্তৰ্গত হকুদুবা এনচি দ্বিতীয় খণ্ড গাঁৱত বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ অৱস্থা। প্ৰায় ৩ বছৰ পূৰ্বে নিৰ্মাণ কাৰ্য আৰম্ভ কৰা জল জীৱন আঁচনিৰ কামটো আজিও সম্পূৰ্ণ নহল গাঁওখনত। ৯০ লাখ টকাৰ ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া পানী যোগান আঁচনিটোৰ কামটো অৰ্ধনিৰ্মিতভাৱে পেলাই থৈছে বিভাগে। ফলকখনো মাটিত পৰি থকাৰ লগতে প্লাষ্টিকৰ টেংকি দুটা ভাঙি ছিঙি গৈছে। গাঁওখনৰ দীৰ্ঘদিনীয়া পানীৰ সমস্যাটো কেন্দ্ৰীয় চৰকাৰৰ বিলাসী আঁচনি জল জীৱন মিছনৰ জৰিয়তে দূৰ কৰিব বিচাৰিও ঠিকাদাৰ তথা একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীৰ গাফিলতিৰ বাবে সেয়া সম্ভৱ নোহোৱাৰ অভিযোগ। হয়, আমি ২-২.৫ বছৰমান হ'ল এইটো মানে এই পানীৰ টেংকিটো দেওয়াত ২-২.৫ বছৰমান হ'ল আমি পানী পোৱা নাই। তো আমাৰ এইটো মানে চৰকাৰে দেওয়াত মানে আমি খুব সুখী হৈছিলোঁ, মানে ভাল এটা পানী পাম বুলি আমি আশা কৰিছিলোঁ। এতিয়া মানে কাম ক্লিয়াৰে কৰা নাই, মানে এইটো কাম ক্লিয়াৰ নকৰাভাৱে মানে মই ভাবিছোঁ যে ঠিকাদাৰে গাফিলতিটো কাম কৰা নাই। তো আমি ভাবিছোঁ মানে ঠিকাদাৰে গাফিলতিত এইটো কাম কৰা নাই আৰু সেইকাৰণে আমি পানীটো পোৱা নাই ৰাইজে। তো অৱস্থা মানে পানীৰ টেংকিগুলো তো বাগৰি পৰিয়ে আছে, কোনো মানে চিষ্টেম নাই, মানে তালা লগাই থৈছে ২-২.৫ বছৰমান হ'ল, মানে খোলাই নাই তালা, এনেকুৱা কথা গেটৰ তালা। আৰু টেংকিগুলো তো বাগৰি পৰি আছে, কোনো কামৰ মানে চিষ্টেমে নাই। আৰু ওচৰতে ২-৩টা পৰিয়াল আছে, ইহঁতৰ মানে ঘৰত যোৱা যিটো পানী, এইটো পানী যাবলৈ যিটো পাইপ লাগে মাটিৰ তলেদি, সেই পাইপটো দিয়াই নাই, ঠিকাদাৰে দিয়া নাই। এইটো যিহেতু ঠিকাদাৰে কাম কৰিছে, ঠিকাদাৰে দিয়া নাই। তো আমি খুব অসন্তুষ্ট হৈছোঁ, মানে পানী নাপাওঁ কাৰণে। মানে প্ৰথমে খুব খুশি হৈছিলোঁ আমি যে আমি এই চৰচাবুৰীত থকা মানুহ, আমাৰ এই বাৰিষাৰ সময় মানে পানীৰ খুব অসুবিধা, পানী খাৱা পানী নাই, খুব অসুবিধা। তো এতিয়া আমি খুব খুশি হৈছিলোঁ যে এতিয়া পানী পাম, আমি পানী পালে বিৰাট ভাল পানী পাম, খুব এটা আশা কৰিছিলোঁ, কিন্তু এতিয়া নাপালোঁ। আৰু এতিয়া আমাৰ মানে পানী খাবলগীয়া হয়, নদীৰ পানী খাবলগীয়া হয়। আমি নদীৰ পানী খাই আছোঁ, আমি খুব কষ্ট ভোগ কৰি আছোঁ। চৰকাৰে লাখ লাখ টকা খৰচ কৰি আমাৰ ৰাইজৰ কাৰণে এটা দিছে, ভাল কাৰণে দিছে, আমি খুব মানে ভাল পাইছিলোঁ। কিন্তু এতিয়া মানে ঠিকাদাৰৰ গাফিলতিটো আমি বেয়া পাইছোঁ। যোগীঘোপাৰ পৰা জাহিৰুল ইছলাম ৰিপৰ্ট, এৰি ভাৰত 24।